টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ ইংলিছ কিতাপৰ লেসন 6 পাৰ্টছ অফ দ্য বডি কবিতা হয় কবিতা অসমীয়াত অনুবাদ কৰি বুজাই দিম লগতে কবিতাত কোৱেশ্চন আছে কোৱেশ্চনৰ এনসাৰো আলোচনা কৰিম কোৱেশ্চনৰ এনসাৰ অসমীয়াত অনুবাদ কৰি বুজাই দিম চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা আজিৰ ভিডিঅ' আৰম্ভ কৰো লেসন 6 পাৰ্টছ অফ দ্য বডি Two little hands and two little legs, one big back and one big chest, 10 little fingers, 10 little toes, two little eyes and one little nose, two little ears and two little feet, one little mouth with lots of teeth, rosy lips and a big forehead, and lots of hair on the head. One little chin and two elbows, two little ankles and two eyebrows, one long neck and two chubby cheeks, two long arms and two round knees. These are the parts of my body. এতিয়া অসমীয়াত অনুবাদ কৰি বুজাই দিম ঠিক আছে parts of the body মানে হ'ল শৰীৰৰ অংগসমূহ অথবা শৰীৰৰ অংগ Two little hands মানে দুখন সৰু হাত and আৰু two little legs আৰু দুখন সৰু ভৰি one big back মানে এটা বা এখন ডাঙৰ পিঠি and one big chest মানে আৰু এটা বা এখন ডাঙৰ বুকু 10 little fingers মানে 10টা সৰু হাতৰ আঙুলি 10 little toes 10 little toes মানে কি হ'ল 10টা সৰু ভৰিৰ আঙুলি 2 little eyes মানে দুখন সৰু সৰু eyes মানে কি হয় চকু ঠিক আছে বা দুখন সৰু সৰু চকুবোৰ and one little nose আৰু এটা সৰু কি হয় নাক two little ears মানে হ'ল দুখন সৰু সৰু কাণবোৰ and two little feet আৰু দুখন সৰু সৰু কি ভৰি one little mouth with lots of teeth মানে one little mouth মানে এখন বা এটা সৰু মুখ with lots of teeth মানে বহুতো দাঁত থকা বা বহুতো দাঁতেৰে ভৰা এখন বা এটা সৰু মুখ Rosy lips and a big forehead. Rosy lips মানে গুলপীয়া ওঠ ঠিক আছে মানে rosy মানে like the color of a rose মানে গোলাপ ফুলৰ কালাৰ যেনেকুৱা হয় rosy lips মানে গুলপীয়া ওঠ and a big forehead মানে আৰু এটা বা এখন ডাঙৰ কি কপাল forehead মানে কপাল and lots of hair on the head আৰু মূৰত আছে বহুতো চুলি ঠিক আছে lots of hair মানে বহুত চুলি আছে on the head ক'ত আছে মূৰত one little chin and two elbows মানে এটা সৰু থুতুৰি আৰু দুটা কলাকুটি one little chin মানে কি এটা সৰু থুতুৰি and আৰু two elbows মানে কি হয় জইণ্ট যিটো কোৱা হয় elbow joint বুলি কওঁ অথবা elbow joint বুলি কওঁ কলাকুটি ঠিক আছে দুটা কলাকুটি two little ankles মানে দুটা সৰু গৰুৱা and two eyebrows মানে দুটা eyebrows ঠিক আছে one long neck মানে এখন বা এটা দীঘল গল বা ডিঙি and two chubby cheeks মানে কি হয় আৰু দুখন কি হয় ফুলি থকা অথবা খকত যিটো খকত গাল থাকে নহয় সেই গালৰ কথা কোৱা হৈছে খকত গাল দুখন বা গাল দুটা two long arms and two round knees মানে কি কোৱা হৈছে দীঘল বাহু দুটা আৰু দুটা ঘূৰণীয়া আঁঠু These are the parts of my body এইবোৰ অথবা এই সকলোবোৰ মোৰ শৰীৰৰ কি হয় অংগ ঠিক আছে
আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা বুলি। এতিয়া আমি কুৱেশ্যন এনচাৰত চোৱা। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া সম্পূৰ্ণ বাক্যত। নাম্বাৰ 1, হাউ মেনি ফিংগাৰ্ছ এণ্ড ট'জ আৰ দেয়াৰ ইন আৱাৰ বডি। মানে কি সোধা হৈছে, আমাৰ শৰীৰত কিমানটা হাতৰ আঙুলি আৰু কিমানটা ভৰিৰ আঙুলি থাকে বা আছে। এনচাৰ, এনচাৰত লিখিবা দেয়াৰ আৰ 10 লিটিল ফিংগাৰ্ছ এণ্ড 10 লিটিল ট'জ ইন আৱাৰ বডি। আমাৰ হাতত কেইটা আঙুলি থাকে? 10টা। আৰু ভৰিত কেইটা থাকে? 10টা। ঠিক আছে। কুৱেশ্যন চোৱা, হাউ মেনি এলব'জ এণ্ড আইব্ৰ'জ আৰ দেয়াৰ ইন আৱাৰ বডি। মানে আমাৰ শৰীৰত কিমান আইব্ৰ' আছে আৰু এলব'জ আছে, কিমানটা আইব্ৰ'জ আছে আৰু কিমানটা এলব'জ আছে। মই তেতিয়া তোমালোকক ধুনীয়াকৈ বুজাই দিছিলোঁ হয়নে কবিতাত। আইব্ৰ' আৰু এলব' মানে হ'ল যিটো জইণ্ট, এলব' জইণ্ট বুলি কোৱা হয়, কলাকুটি। আৰু আইব্ৰ' বুলি ক'লে আইব্ৰ' মানে কি হয়? ভ্ৰু। ঠিক আছে। কেইটা আছে এতিয়া আমি আলোচনা কৰিম উত্তৰ। নাম্বাৰ 2 এনচাৰ চোৱা, দেয়াৰ আৰ 2 এলব'জ এণ্ড 2 আইব্ৰ'জ ইন আৱাৰ বডি। আমাৰ শৰীৰত 2টা এলব'জ আছে আৰু 2টা কি আছে? আইব্ৰ'জ আছে। নাম্বাৰ 3 কুৱেশ্যন চোৱা, হাউ মেনি আৰ্মছ এণ্ড নিজ আৰ দেয়াৰ ইন আৱাৰ বডি। মানে কি সোধা হৈছে, আমাৰ শৰীৰত কিমানটা বাহু আৰু আঁঠু থাকে বা আছে। এনচাৰ চোৱা, দেয়াৰ আৰ 2 লং আৰ্মছ এণ্ড 2 ৰাউণ্ড নিজ ইন আৱাৰ বডি। নাম্বাৰ 4 চোৱা, ফাইণ্ড আউট 5 পেয়াৰ্ছ অফ ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। মানে আমাক কি কৰিবলৈ দিয়া হৈছে, ইয়াতে মানে কবিতাটোৰ পৰা 5যোৰ ছন্দযুক্ত শব্দ বিচাৰি উলিয়াব দিয়া হৈছে বা লিখিবলৈ দিয়া হৈছে। মানে কি কোৱা হৈছে, ৰাইমিং ৱৰ্ডছ মানে কি হয় আমাক বুজাই দিছে। টু ইণ্ড উইথ দ্য ছেম চাউণ্ড, মানে যেতিয়া শেষৰ শব্দত থাকে, চাউণ্ড থাকে, সেই মানে শেষৰ মানে ধ্বনিটো মানে একে হ'ব লাগে। যিটো চাউণ্ড আমি শেষত থাকে নহয়, সেই চাউণ্ডটো একে থকা শব্দবোৰকে ৰাইমিং ৱৰ্ডছ বুলি কোৱা হয়, মানে ছন্দযুক্ত। ঠিক আছে। এতিয়া আমি আলোচনা কৰিম। 4ৰ এনচাৰত চোৱা, ট'জ, নোজ, ফিট, টিথ, এলব'জ, আইব্ৰ'জ, চিক্স, নিজ, ফৰহেড, হেড। ঠিক আছে। তোমালোকে এবাৰ কিতাপতো চাবা, মই ইয়াতো লিখিয়ে দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰী, আশা কৰোঁ তোমালোকে ভিডিঅ' বুজি পাইছা বুলি। লগতে তোমালোকৰ কিছু হ'লেও হেল্প হ'ব পৰীক্ষাৰ কাৰণে। তোমালোকে চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা। লাইক কৰিলেহে মই বুজিম যে তোমালোকক কিছু হ'লে হেল্প হৈছে বুলি, কিয়নো মোৰ কমেণ্ট অফ থাকে। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।